নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালেই। থাম্বনেইলখন চাই গম পাইছে আজিনো কিহৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো অৱশ্যে বনোৱা 2-3 মান হ'ল দেই। মই ভিডিঅ'টো এডিট কৰা নাছিলোঁ কাৰণে আপলোড দিয়া নাছিলোঁ। আজি ভাবিলোঁ এডিট কৰি আপলোড দিওঁ আৰু আপোনালোকেও চাব বুলি আশা কৰিলোঁ। আৰু মইনো বগৰী আচাৰ কেনেকৈ বনালোঁ, আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। বগৰী আচাৰ বনাবৰ কাৰণে প্ৰথমতে বগৰীখিনি পাৰিব লাগিব, নহয় জানো? সেয়েহে বগৰীখিনি পাৰিব আহিলোঁ। লগতে সৰু ল'ৰাটোও আহিছে। সৰু ল'ৰাটোৱে অকণমান ভিডিঅ' এটা বনাই দিছে দেই। আৰু মই এয়া হাতেৰে বগৰীখিনি ছিঙাত লাগিছোঁ। মানে একেবাৰে তলৰ পৰা বগৰীখিনি লাগি আছে, হাতেৰে ঢুকি পায়। আৰু ইমান ধুনীয়াকৈ পকি আছে। সেয়েহে পকা বগৰীকেইটা পাৰি লৈছোঁ। আপোনালোককো দেখাই গৈছোঁ। আৰু এনেকৈ বগৰী পকি থাকিলে নোখোৱা মানুহো খাওঁ খাওঁ লাগে। আৰু মানে মই ৰখি থাকিব নোৱাৰোঁ, বিশেষকৈ বগৰী বুলি ক'লে দেই। একদম জলকীয়া আৰু নিমখ লৈ পেলাই খাই খুব ভাল পাওঁ। আৰু বগৰী বেয়া পোৱা মানুহ চাগে খুবেই কম ওলাব, নহয় জানো? সেয়েহে বগৰীখিনি পাৰি লৈছোঁ আৰু আচাৰ বনাম। আচাৰ বনাই গোটেই বছৰটোও খাব লাগিব আৰু বেলেগকো খুৱাব লাগিব। মই যিহেতু আচাৰ বনাই বেচোঁ। আৰু এয়া দেখিছেনে, 280 পাৰি আনিলোঁ। এতিয়া বগৰীখিনি ঠাইখিনি গুচাব দিলোঁ দেই ল'ৰাটোক। বগৰী ঠাইখিনি গুচাওঁতে বহুতকণেই টাইম লাগে। এটা এটাকৈ বগৰী ঠাই গুচাই থাকিবলৈ বহুতকণ টাইম লাগে। মই যিহেতু নিমকি সোমাও বনাই আছোঁ, সেইটো কাৰণে ল'ৰাটোকে ক'লোঁ, তুমিয়ে বগৰীকেইটা ঠাইকেইটা গুচাই দিয়া। সি পঢ়ি উঠি আহি মোৰ ওচৰতে অকণমান এনেই বহি থকা কণ টাইমত তাক কামত লগাই দিলোঁ। আৰু লগে লগে আচাৰ বনাব নোৱাৰিলোঁ, মানে কি হ'ল, অকণমান অসুবিধা হোৱাৰ কাৰণে 3 দিনৰ কাৰণে থৈ দিবলগীয়া হ'ল বগৰীখিনি। আৰু 3 দিনৰ পাছত এয়া মই বগৰীখিনি নিমখ দিব লৈছোঁ। মানে আপোনালোকে মাজে মাজে দুটুকা কৰিও দিব পাৰে কেঁচাকেইটা। মই মানে কেঁচাকেইটাটো দুটুকা কৰি নিদিলোঁ। লগে লগে এয়া নিমখ দি দিলোঁ। নিমখ মই বগৰীত যিমানখিনি আছে সিমানখিনি জোখত দিছোঁ। দি ভালে মিক্স কৰি লৈছোঁ। এতিয়া ঢাকন এখন মাৰি ৰাতিৰ কাৰণে থৈ দিম। আপোনালোকে তাতকৈ বেছিকৈ থওঁ বুলি ক'লেও থ'ব পাৰে। মই যিহেতু প্ৰথমতে বগৰীখিনি ধুনীয়াকৈ শুকুৱাই লৈছোঁ, সেইটো কাৰণে মানে নিমখ দি এদিন থৈ দিলোঁ। আৰু এটা ৰাতিৰ পাছত এয়া উলিয়াই লৈছোঁ। নিমখখিনি একদম পানী হৈ গৈছে। মানে বগৰীৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি মানে এতিয়া আকৌ ৰ'দত দিব লাগিব। আপোনালোকে নিদিওঁ বুলি ক'লেও পাৰে, কিন্তু পানীটো শুকুৱাই লোৱাটো ভাল। এতিয়া মই এয়া আকৌ ৰ'দত দিম। এয়াও মই ৰ'দত দি 2 দিন বা 3 দিন থ'ম দেই। তাৰ পাছতহে বগৰী আচাৰ বনাম। এনেকৈ বগৰী আচাৰ বনালে মানে কোনো ধৰণৰ ভিনেগাৰ বা নেমু নিদিলেও হয়। বাচনটো মোৰ অকণমান সৰু হৈছে। এনেকুৱা কাঁহী আৰু এখন আছে, সেইখনতো আনি দুভাগ কৰি মেলি দিলে সোনকালে বগৰীকেইটা শুকাই যাব। আৰু বগৰী শুকাবলৈ দি এইফালে মই তেলখিনি গৰমাব লৈছোঁ। তেল মই আধা লিটাৰ লৈছোঁ। গোটেই আধা লিটাৰ নিদিওঁ বাৰু, অকণমান ৰাখি থ'ম, যদি পাছত কমে সেইকণো দিম। আৰু এতিয়া তেলখিনি লাহে লাহে গৰম হৈ আহিছে। এতিয়া গেছটো অফ কৰি দিলোঁ। এইফালে বগৰী লৈ ল'লোঁ। বগৰী মই 3 দিন শুকাব দিয়াৰ পাছত একদম ধুনীয়াকৈ শুকাই গৈছে। মানে বগৰীত কোনো ধৰণৰ পানী লাগি থকা নাই। এতিয়া লৈছোঁ আচাৰ বনাবলৈ। প্ৰথমতে মই নিমখেই দি লৈছোঁ। নিমখটো প্ৰথমতে দিয়া আছেই, তাৰ উপৰি আকৌ 1 কৰচলি দি দিছোঁ। দি মই মছলা লৈছোঁ। মছলা 3 কৰচলি লৈছোঁ। মছলা মই গৰম কৰাটো নেদেখালোঁ। ইয়াতে মই মছলা বগা সৰিয়হ, কালজিৰা, জিৰা, গোটা ধনিয়া, চকগুটি, লগতে শুকান জলকীয়া কেইটামান দি মই গৰমাই মিক্সাৰত দি ল'লোঁ। এয়া দিলোঁ হালধি গুড়ি 1 চামুচ। ইয়াতে দিম এতিয়া ৰেড চিলি মোৰ সৰু পেকেট এটাত অলপমান আছিলে, তাকে দি দিব লৈছোঁ। সৰু চামুচ এখনে 1 চামুচ নহ'বই চাগে। ৰেড চিলি বাৰু ৰংটোৰ কাৰণেহে দিয়া হয়, নিদিলেও কোনো কথা নাই। দেখিবলৈ ভাল হ'বৰ কাৰণে অকণমান দি দিয়া হয়। আৰু ৰেড চিলিকণ দি ভালে মিলাই ল'লোঁ। এতিয়া জলকীয়া কাটি লৈছিলোঁ, ভালকৈ কাটি ল'লোঁ। জলকীয়াখিনিও দি দিলোঁ। জলকীয়া ইয়াতে মই কমকৈ দিছোঁ। ইয়াত মই ভোট জলকীয়া মিক্স কৰিম। জাতি জলকীয়া কেইটামান দি দিছোঁ, সেইটো কাৰণে
ভোট জলকীয়া দিলে আচাৰটো খাই বেছি ভাল লাগে, সেইটো কাৰণে ভোট জলকীয়া দিবৰ কাৰণে জাতি জলকীয়া অকণমান কমাই দি থৈছোঁ। আৰু এফালে এতিয়া তেল দিব পৰা হৈ গ'ল, তেলখিনি দি ল'লোঁ। তেল অকণমান কমিব গতে লাগিছে, মই চাই লওঁ, যদি কম হয় আৰু অকণমান আছে সেইকণো পাছত দি দিম। এফালে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া আচাৰ ৰেডি হৈ গৈছে। এইখিনি আচাৰ মই 2 বা 3 দিন ৰ'দত দিম, তাৰ পাছতহে বৈয়ামত ভৰাই থ'ম। আৰু ইয়াতে জলকীয়াটো অকণমান কমাই দিয়া হৈ আছে, যিহেতু জলকীয়াটো অলপ দিব লাগিব, তাৰপিছত আচাৰ খাব পৰা হ'ব। আচাৰ কিন্তু বনাই থাকোঁতেই বৰ ধুনীয়া গোন্ধ এটা মাৰে, গোন্ধটোতে আচাৰ খাওঁ খাওঁ লাগে। যিসকলে বনায় আচাৰ সেইসকলে জানে। আৰু আপোনালোকে এনেকৈ আচাৰ যদি বনাই খাই চোৱা নাই, এবাৰ বনাই খাই চাব পাৰে। আৰু আজি আচাৰ ভিডিঅ'টো ইমানেই আছিলে। আন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ